আজি আমি হাৰহি মাতমৰা জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়তসমূহত অহা 2 তাৰিখৰ পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আমি দলীয়ভাৱে মিত্ৰজোঁটে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আৰু ইয়াত ৰাইজৰ যি বিপুল সমাগম আৰু আদৰ সাদৰ আৰু নিৰ্বাচনৰ প্ৰতি উৎসাহ য'ত নেকি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত চৰকাৰখনৰ গতিশীল উন্নয়নৰ বাবে ইয়াৰ ৰাইজে মাৰ বান্ধি আজি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ সপক্ষে ওলাই আহিছে আৰু আমাৰ দৃঢ় বিশ্বাস অহা 5টা বছৰৰ পঞ্চায়ত পৰিকল্পনাৰ বাবে ঢকুৱাখানাবাসী ৰাইজে আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আমিও ৰাইজক আবেদন কৰিছোঁ যাতে অহা 5টা বছৰৰ ঢকুৱাখানাৰ উন্নয়ন গতিশীলতাৰ বাবে এখন শক্তিশালী পঞ্চায়ত গঠনৰ বাবে লগতে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে যাতে আমাৰ প্ৰাৰ্থীসকলক যাতে ভোট প্ৰদানৰ জৰিয়তে অহা 5টা বছৰ যাতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ জৰিয়তে আমাৰ ঢকুৱাখানাৰ চুকে কোণে থকা সমস্যাসমূহৰ উন্নয়নৰ আমি গতিধাৰা অব্যাহত ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলো ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে যাতে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰে। আপুনি আজি যিহেতু আপোনালোকে জানে এই নিৰ্বাচনৰ সময়ত চুকে কোণে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। আপোনালোকে নিজেই চাইছে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। এইবাৰ ৰাইজে পদুম ফুল চিহ্নত উন্নয়নৰ পক্ষত ভোট দিব। আপোনালোকে আৰু জানেই আমাৰ টিম ঢকুৱাখানা নেতা সন্মানীয় বিধায়ক জনপ্ৰিয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াৰ নেতৃত্বত নৱকুমাৰ দলে ডাঙৰীয়াই 2011 চনৰ পৰাই যেনেকৈ সপোন লৈ ঢকুৱাখানা সমষ্টিক উন্নয়নৰ গতিত আগবঢ়াই লৈ গৈছে তাৰে অধিক গতিশীলতা প্ৰদান কৰাত হাৰহি মাতমৰা জিলা পৰিষদ সমষ্টিৰ ৰাইজে মোকো আশীৰ্বাদ কৰিব। ধন্যবাদ। আপুনি যদি জয়যুক্ত হয় জিলা পৰিষদৰ যিখিনি উন্নয়নমূলক কাম আছে কেনেকুৱা ধৰণৰ কাম কাজত আপোনাৰ বিশেষভাৱে পদক্ষেপ ল'ব? মই বিশেষকৈ ৰাইজৰ যি সমস্যা কোনটো জেগাত কোনটো সমস্যাৰ প্ৰয়োজন ৰাইজৰ লগত আলাপ আলোচনা কৰি ৰাইজক লগত থাকি সদায় কাম কৰিম। আজি আমি হাৰহি মাতমৰা জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়তসমূহত অহা 2 তাৰিখৰ পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আমি দলীয়ভাৱে মিত্ৰজোঁটে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আৰু ইয়াত ৰাইজৰ যি বিপুল সমাগম আৰু আদৰ সাদৰ আৰু নিৰ্বাচনৰ প্ৰতি উৎসাহ য'ত নেকি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত চৰকাৰখনৰ গতিশীল উন্নয়নৰ বাবে ইয়াৰ ৰাইজে মাৰ বান্ধি আজি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ সপক্ষে ওলাই আহিছে আৰু আমাৰ দৃঢ় বিশ্বাস অহা 5টা বছৰৰ পঞ্চায়ত পৰিকল্পনাৰ বাবে ঢকুৱাখানাবাসী ৰাইজে আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আমিও ৰাইজক আবেদন কৰিছোঁ যাতে অহা 5টা বছৰৰ ঢকুৱাখানাৰ উন্নয়ন গতিশীলতাৰ বাবে এখন শক্তিশালী পঞ্চায়ত গঠনৰ বাবে লগতে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে যাতে আমাৰ প্ৰাৰ্থীসকলক যাতে ভোট প্ৰদানৰ জৰিয়তে অহা 5টা বছৰ যাতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ জৰিয়তে আমাৰ ঢকুৱাখানাৰ চুকে কোণে থকা সমস্যাসমূহৰ উন্নয়নৰ আমি গতিধাৰা অব্যাহত ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলো ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে যাতে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰে। আপুনি আজি যিহেতু আপোনালোকে জানে এই নিৰ্বাচনৰ সময়ত চুকে কোণে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। আপোনালোকে নিজেই চাইছে ৰাইজৰ যথেষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।